যে অকল মুছলমানসকলৰ লগতে যে আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকুৱা কৰিছে সেইটো নহয়। একমাত্ৰ তেওঁ আচলতে শাসনৰ গাদীত অধিষ্ঠিত হৈ থকাৰ কাৰণে তেওঁ খিলঞ্জীয়া মানুহসকলকো বাৰম্বাৰ তেওঁ অন্যায় কৰি আহিছে। আপোনালোকে গুৱাহাটীত যিবিলাক মানুহক উচ্ছেদ কৰা হৈছিলে সেইসকল মানুহ ক'ত আছিল? কাজিৰঙাত যিসকল মানুহক উচ্ছেদ কৰা আছিল তেওঁলোকে বাংলাদেশী আছিলে নেকি? আমি অসম চৰকাৰক বাৰম্বাৰ কৈছো যে যদি চৰকাৰী ভূমিত উচ্ছেদ কৰিছে, আপুনি কৈছে যে দয়া নাই ক্ষমা নাই নীতিৰে আচলতে উচ্ছেদ চলোৱা হ'ব। যদি সঁচাকেই দয়া নাই ক্ষমা নাই নীতিৰে যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি উচ্ছেদ চলাইছে তেনেহ'লে তেওঁৰ দলৰ সভাপতি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ বিৰুদ্ধে কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে যে তেওঁ যিখন লাল মাটিত তেওঁ যিখন বিল্ডিং নিৰ্মাণ কৰিছে সেইখন বিল্ডিং আচলতে নন কেডেষ্ট্ৰিয়েল এৰিয়াতে আচলতে ভূমিত স্থাপন কৰা হৈছে। সেইখন বিল্ডিং হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতিয়া উচ্ছেদ কৰিব? এই কথা বতৰাবিলাক আমি দিল্লীত আচলতে জনাবৰ কাৰণে দিল্লীৰ এই আপোনালোকৰ মিডিয়া চেলৰ জৰিয়তে বা আমাৰ বিভিন্ন ৰাষ্ট্ৰীয় চেনেলৰ মাধ্যম দি আচলতে এই কথা বতৰাবিলাক উত্থাপন কৰাৰ কাৰণে আমি দিল্লীৰ যন্তৰ মন্ত্ৰত আজি এই ধৰ্ণা কাৰ্যসূচী আমি গ্ৰহণ কৰিছো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন নিষ্ঠুৰ শাসক। আচলতে তেওঁ নিষ্ঠুৰৰ যিমানখিনি সীমা আছে গোটেইখিনি সীমা তেওঁ চেৰাই গৈছে। উচ্ছেদিত মানুহক গুলিয়াই হত্যা কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কুণ্ঠাবোধ কৰা নাই। যিকোনো ক্ষেত্ৰতে আপোনালোকে দেখিবলৈ পাব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ ভেৰনীয়া পুলিচ বাহিনীৰ জৰিয়তে সেই উচ্ছেদিত মানুহক গুলিয়াই হত্যা কৰিছে। আজি এজন মানুহ তেওঁ খাবলৈ নাপায়, মানসিক চাপত আজি তেওঁ মৃত্যুবৰণ কৰিবলগীয়া কৰি আছে। চিপাঝাৰৰ গৰুখুটিত আপোনালোকে উচ্ছেদ চলাই তেওঁলোকে কৃষি প্ৰকল্প কৰি তেওঁলোকে থলুৱা নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপন দিয়াৰ কথা কৈছিলে। আচলতে এইবিলাক সম্পূৰ্ণৰূপে এটা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভেকু ভাওনা। কোনো থলুৱা মানুহৰ কাৰণে, কোনো খিলঞ্জীয়া মানুহৰ কাৰণে আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰি আছে তেওঁৰ মন্ত্ৰী সভাত থকা তেওঁৰ কিছুমান চেলা মন্ত্ৰীৰ কাৰণে কাম কৰি আছে, তেওঁ নিজৰ কাৰণে কাম কৰি আছে আৰু আদানী আম্বানীৰ কাৰণে তেওঁ কাম কৰি আছে। আচলতে হিন্দী বলয়ৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰিছে, খিলঞ্জীয়া অসমীয়াৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনো ধৰণৰ কাম কৰা নাই। তেওঁ আচলতে ষষ্ঠ অনুসূচী তেওঁলোকে যিবিলাক মানে জনজাতিকৰণ কৰাৰ কথা আছিলে সেইবিলাক এটাও জনজাতিকৰণ কৰিব পৰা নাই। এইবিলাক ইছ্যু গাত দিয়াৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে এই ধৰণৰ উচ্ছেদ অভিযান চলাইছে। আৰু এটা কথা আপোনালোকে নিশ্চয়কৈ জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে খিলঞ্জীয়াৰ নিৰাপত্তাৰ কাৰণে তেওঁ বন্দুকৰ লাইচেঞ্চ দিব বিচাৰিছে। এই কথাটো স্পষ্ট হৈ গৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে, গৃহমন্ত্ৰী হিচাপে আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিফল হৈছে, তেওঁ ফেইলৰ হৈছে, মানুহৰ নিৰাপত্তা সুনিশ্চিত কৰিব পৰা নাই। যাৰ কাৰণে তেওঁ নিজে মুখে কৈছে যে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মানুহৰ নিৰাপত্তাৰ কাৰণে আচলতে বন্দুকৰ লাইচেঞ্চ দিবলগীয়া হৈছে। এই কথাটো অতিকে দুৰ্ভাগ্যজনক বিষয়।